নমস্কাৰ। আজি কথা পাতো বুলি আহিছোঁ, নহয় জানো? আপোনালোকৰ হিচাপে ভাল পোৱা মানে কি? ভাল পোৱাৰ সংজ্ঞা কি আপোনালোকৰ মতে? সকলোৱে জনাবচোন। কাৰ কি মানে সাধাৰণ কাগজৰ মানে মেৰেজ চাৰ্টিফিকেটখন মানে ভাল পোৱা নেকি? মোক যদি সোধে মই ক'ম, ছাপ'জ ধৰক মই বিপদত পৰিলোঁ, মোৰ স্বামীয়ে একো নাভাবি মোৰ কাৰণে নিজে আগবাঢ়ি আহে, নিজে বিপদত পৰে, সেইটো হৈছে মোৰ স্বামীৰ মোৰ প্ৰতি ভাল পোৱা। ধৰি লওক বজাৰলৈ গৈছে, মই একো কৈ পঠিওৱা নাই, কিন্তু তথাপিও যে মই ভাল পোৱাবোৰ বাছি বাছি, যিমানেই দামী নহওক কিয়, মই কি খাই ভাল পাওঁ, মই কি ভাল পাওঁ, মই কোনটো পালে মই হেপী, সেইটো বাছি বাছি যেতিয়া মোৰ কাৰণে লৈ আহিব যে তুমি ভাল পোৱাৰ কাৰণে আনিছোঁ, তুমি খোৱা, সেইটো হৈছে মোৰ স্বামীৰ মোৰ প্ৰতি থকা ভাল পোৱা। তাৰপিছতে ধৰক মোৰ স্বামীয়ে যেতিয়া মোক কয় তুমি অবিহনে মই জীৱনটোৰ কথা ভাবিবও নোৱাৰোঁ, সেইটো হৈছে মোৰ স্বামীৰ মোৰ প্ৰতি ভাল পোৱা। কোনো থাৰ্ড পাৰ্চনে আমাৰ সম্পৰ্কটো মানে ভাঙিব নোৱাৰাটো হৈছে মোৰ স্বামীৰ মোৰ প্ৰতি ভাল পোৱা, নহয় জানো? চব যদি বিচাৰে মতা মানুহজনে মাইকী মানুহজনীক কাৰোবাৰ প্ৰলোভনত বা কোনোবা মাইকী মানুহৰ পাল্লাত পৰিও এৰি দিব পাৰে, কিন্তু যিটো মতা মানুহে এৰি নিদি সেই মানুহজনীক মানে মতা মানুহৰ বাহিৰত, মোৰ স্বামীৰ কথা কোৱা নাই দেই, মই মতা মানুহৰ মানে হেৰিটোৰ কথা কৈছোঁ, মতা মানুহৰ কথা কৈছোঁ। বহুত মতা মানুহৰ মানে বাহিৰত চেনি খোৱা অভ্যাস থাকে, যিটো মানে ভাল শব্দত ক'বলৈ গ'লে চেনি খোৱা মানে অভ্যাস থাকে, কিন্তু সেই বুলি মানে নিজৰ মানুহজনীক এৰি নিদিয়ে, কোনো নিজৰ মানুহজনীক সেই সন্মান, সেই ভাল পোৱাই থাকে। দেখিব যে যিজনী মানুহৰ মানে চেনি খাবলৈ গৈছে, তাই যদি বিপদত পৰে, সেই মতা মানুহজন কিন্তু প্ৰথম পলাই দিব। সেইটো সময়ত তাইৰ ওচৰত কিন্তু নাথাকে, তাইক সেইটো সময়ত চাথ নিদিয়ে, কাৰণ তেওঁ সেইটো চেনিহে খাইছে, তেওঁ সেই মানুহগৰাকীক বা সেই মানুহজনীক ৱাইফ মনা নাই, সেইটো এনেই চেনি খাবলৈ মানে বাহিৰত চেনি খাই পৰিলে চেনি খাবলৈহে ৰাখিছে। বিপদত পৰিলে তাই অকলেই, কিন্তু তাইৰ ওচৰত নাথাকে। কিন্তু যদি নিজৰ ৱাইফ বিপদত পৰে, সেই মানুহজনেই কিন্তু চবতকৈ আগত নিজৰ পিঠিখন পাতি দিব, পাতি দিয়ে। সেইটোৱে হৈছে ভাল পোৱা, নহয় জানো? ভাল পোৱা কৰিবলৈ বহুত ইজি, বা সংসাৰ এখন গঢ়িবলৈ বহুত মানে সংসাৰ এখন ভাঙি দিবলৈ বহুত ইজি, কিন্তু সংসাৰ এখন গঢ়ি সংসাৰখনত মানে থাকি বাজাৰো কিছুমান মহিলাই আজিকালি এৰি এৰি ইটোৰ সংসাৰ ভাঙি সোমায়, সিটোৰ সংসাৰ ভাঙি সোমায়, কিন্তু এখন সংসাৰ ধৰি ৰখা মানে উত্থান পতন, ভাল বেয়া, দুখ সুখ চবখিনি একেলগ কৰি ধৰি ৰখাটো ইজি কথা নহয়, মুখৰ কথা নহয়, আৰু সেইটো মতা মানুহবোৰেও জানে। সেইকাৰণে সকলো মতা মানুহ এক নহয়। মই মোৰ স্বামীকেই দেখিছোঁ, মোৰ স্বামী মই নহ'লে কেতিয়াও থাকিব নোৱাৰে। মোক মানে যিমানেই মানে ঘাত প্ৰতিঘাত, যিমানেই যি নহওক, যিমানেই কাজিয়া নকৰোঁ লাগিলে, মই কিবা ক'লেও কিন্তু মোৰ স্বামীয়ে মানে একো হেৰি নকৰে, মানে সেই হাঁহিয়ে উৰাই দিব লাগিলে। আৰু সদায় মানে এটা কথাই কয় যে তই আৰু মোৰ ল'ৰাকেইটা নহ'লে মইতো বাচিয়ে নাথাকোঁ। সেইটোৱে হৈছে মোৰ স্বামীৰ মোৰ প্ৰতি ভাল পোৱা, যিটো ভাল পোৱা আমি সেই কলেজ লাইফতে কৰিছিলোঁ, সেই ভাল পোৱাটো এতিয়াও সেইবাবেই তেনেদৰেই আছে। সেইকাৰণে কোনেও আমাক হিলাবও নোৱাৰে, কোনেও সেই জেগাটো ল'বও নোৱাৰে, বা সেই জেগাটোত কোনো নহ'লেতো
মানে এনেকুৱা বহুতেই আছে এৰি থৈ পেলাই সেইবোৰ ভাল পোৱা নাছিলে। যদি কোনোবা স্বামীয়ে নিজৰ সংসাৰখন নিজৰ পত্নীক এৰি পেলাই বেলেগৰ কাৰণে বেলেগৰ লগত গুচি গৈছেগৈ একেবাৰে, তেতিয়া সেই মানে মানুহজনে কেতিয়াও নিজৰ পত্নীক ভাল পোৱাই নাছিলে। সেইটোৱেই ৰিয়েলিটি। ভাল পোৱা থাকিলে কেতিয়াও কোনো স্বামীয়ে পত্নীক এৰি থৈ নাযায়। যিমানেই যি থাৰ্ড পাৰ্টি থাকিলেও থাৰ্ড পাৰ্টি তাইৰ অকাত কিন্তু মানুহজনীৰ ওচৰত একোৱেই নাই। আজি মানুহজনীৰ যিটো সন্মান থাকে, যিটো মানে এটা সন্মান সমাজৰ আগত বা অফিচিয়েল কিবা কাৰোবাৰ ভাল মানে অফিচৰ কাৰোবাৰ লগত পৰিচয় কৰাবলৈ নিজৰ ৱাইফকেই চিনাকিটো দিব, কিন্তু শ্বি ইজ মাই ৱাইফ। সেই থাৰ্ড পাৰ্টিক আনি পেলাই নকয় কিন্তু এইজনী মোৰ মানুহজনী বুলি। এই এলেঙা পেলেঙা কিছুমান মানে মনটো ভাল লগাই থ'বলৈ কিছুমান এলেঙা পেলেঙা লগত কাম কৰা বা এই কোনো বেপাৰ নাজানিলেও কোনো হেৰি নাই, এই তেনেকুৱাবোৰৰ ওচৰত পৰিচয় আনি দিব পাৰে বা হোটেলত গৈ পৰিচয়টো দিব পাৰে নিজৰ স্বাৰ্থৰ কাৰণে। কিন্তু যেতিয়া সভ্য সমাজত থিয় হৈ পেলাই মানুহজনে পৰিচয় দিব, সেই সভ্য সমাজত কিন্তু নিজৰ মানুহজনীকেই পৰিচয় কৰি দিব যে এই মানুহগৰাকীয়ে হৈছে মোৰ ল'ৰা দুটাৰ মাক বা মোৰ ৱাইফ। সেইটোৱে হৈছে ৰিয়েলিটি। কিন্তু মানুহে ভাবে অকল কাগজৰ হেৰিয়ে ভাল পোৱা নহয়। কাগজে কেতিয়াও মানে এখন বিয়া কেতিয়াও কাগজ এখনে ধৰি ৰাখিব নোৱাৰে। ভাল পোৱা নাথাকিলে, সন্মান নাথাকিলে, ইজনে সিজনৰ প্ৰতি যদি নিস্বাৰ্থ প্ৰেম নাথাকে, তেতিয়াহ'লে ভাল পোৱা বা আপোনাৰ বিয়া এখন সংসাৰ এখন কেতিয়াও এজনে ধৰি ৰাখিব নোৱাৰে বা কোনো কাগজে ধৰি ৰাখিব নোৱাৰে। মেৰেজ চাৰ্টিফিকেটেও ধৰি ৰাখিব নোৱাৰে। কিন্তু ডিভ'ৰ্চ হ'বই, কিন্তু কেতিয়া নহয় যেতিয়া ইজনে সিজনক ভাল পায়। কোনো থাৰ্ড পাৰ্টিয়ে চেনি খোৱাৰ কাৰণে ৱাইফৰ জেগা ল'ব নোৱাৰে। এইটোৱে মোৰ হিচাপে ভাল পোৱাৰ সংজ্ঞা, মোৰ মানুহজনৰ মোৰ প্ৰতি থকা ভাল পোৱা মই ভাবোঁ। আপোনালোকে কি ভাবে মোক জনাব। আজি এনেই লেকচাৰ মাৰিলোঁ আপোনালোকৰ লগত, কিছুমান এনেই হয়তো কাৰোবাৰ কাৰণে মানে জানিবলগীয়া, কাৰোবাৰ কাৰণে নাজানিলেও হয়। তথাপিও বকিলৈ ৰখিলোঁ। আহিছোঁ, বাই বাই।